আজি গৰু বিহু দেখা গৈছে ৰাজ্যবাসীয়ে গৰু বিহু পালন কৰিছে আৰু সেই সময়তে দেখা গৈছে মই আছো বৰ্তমান কলিয়াবৰ কৈতলত আৰু কৈতলত এটা পৰ্যটকৰ দল আহি ইয়াত দেখা গৈছে তেওঁলোকে এই আমাৰ পৰম্পৰাগত বিহু চাবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে আৰু অভিভূত হৈ পৰিছে অসমীয়াৰ এই পৰম্পৰা যি গৰু বিহুৰ দিনা কেনেধৰণে গৰুক নোৱাই ধুৱাই মাহ হালধি সানি কেনেধৰণে নোৱাই ধুৱাই এই পৰম্পৰা ৰক্ষা কৰে তাক সেই দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিছে আৰু প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে এইসকল প্ৰায় 15জনীয়া এটা দল নৰৱে আৰু ইংলেণ্ডৰ পৰা আহিছে 15জনীয়া দল এটা যথেষ্ট আনন্দিত হৈছে তেওঁলোক আমাৰ পৰম্পৰা চাই মেম It's fascinating and it's lovely to see how much affection they have for their animals and look after them well. And that's what, where from you? From Norway. Norway, yeah. How many members your team? We're about 20. It's here from Norway. হয় প্ৰায় 20জনীয়া দল আহিছে এটা দল আহিছে মই কেমেৰাখন আজি দেখুৱাবলৈ কম মেম what you say about বিহু I don't really know yet, but it looks very beautiful and colorful, and we're very happy to participate with you. So we're very, very happy to be here. Where from you? Norway. হয় এয়া আহিছে কেমেৰাখন আজি দেখুৱাইছে আমাৰ অসমীয়া যি বাপতিসাহোন বিহুৰ গৰু বিহুৰ দিনা তেওঁলোকে আজি ইয়াত উপস্থিত হৈছে কলিয়াবৰ কৈতলত আৰু ইতিমধ্যে কৈছে যে প্ৰায় 20জনীয়া এটা দল আহিছে নৰৱে আৰু ইংলেণ্ডৰ পৰা তেওঁলোকে এতিয়া ইতিমধ্যে ইয়াৰ বিষয়ে জানিব বিচাৰিছে তেওঁলোকৰ লগত যি গাইড আছে সেই গাইডে ইতিমধ্যে তেওঁলোকক বুজাই দিছে মই গাইডজনৰ পৰা জানিব বিচাৰিম কিছু যেটো ক'ৰ পৰা আহিছে তেওঁলোক আৰু তেওঁলোকে নৰৱে আৰু ইংলেণ্ড আমেৰিকাৰ আছে 15জন তেওঁলোকে আমাৰ যিটো বিহুৰ পৰম্পৰা আমি গৰু বিহুৰ দিনা গৰু নোৱা ধোৱা সকলোবিলাক দেখুৱাবলৈ আমি চেষ্টা কৰিছিলোঁ আপোনালোকৰ এটা ভাল লাগিছে কি কৈছে তেওঁলোকে দেখি কিবা তেওঁলোক অভিভূত মানে এনেকেও যে কৰে এনেকেও নিজৰ জীৱ জন্তুক ভাল পায় মানুহে আমি পূজা কৰোঁ তেওঁলোকৰ নিশ্চিতভাৱে তেওঁলোকে আমাৰ অসমীয়া পৰম্পৰা দেখি যথেষ্ট আনন্দিত হৈছে ইতিমধ্যে উল্লেখ কৰিছে Sir, what you say about Assamese culture, Bihu? It's very interesting, and we have a deep respect for the culture. Okay. হয় এয়া তেওঁলোকে যথেষ্ট সন্মান কৰিছে এই পৰম্পৰা দেখি তেওঁলোকে দেখুৱাইছে এয়া তেওঁলোকৰ সন্মুখতে গৰু গা ধুৱাইছে ইতিমধ্যে মাহ হালধি সানিছে তাৰপিছত যি চাট মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে চাট লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা সেই পৰম্পৰা তেওঁলোকক দেখুওৱা হৈছে আৰু আছে মই জানিবলৈ চেষ্টা কৰিম ছাৰ what you say about Assamese culture Bihu? It's very different from what I'm used to. From Norway, we don't have anything like this. And your clothing, your colors, your smells, it's very interesting and very, very nice. Where from you? From Norway. Norway. Yes. How many members your team? Our team now we are 16. 16. Yes. হয় এয়া ইতিমধ্যে কৈছে যে নৰৱেৰ পৰা আহিছে আৰু তেওঁলোকে যথেষ্ট অভিভূত হৈ পৰিছে এই পৰম্পৰা দেখি কেনেকৈ আজি দেখুৱাইছে আৰু এয়া বিহু নাচি দেখুৱাইছে গাঁৱৰ বাসী কেইগৰাকীমান সন্মানীয়ে আৰু সেয়া দৃশ্য তেওঁলোকে উপভোগ কৰিছে বিহুৰ বিষয়ে তেওঁলোকে জানিব বিচাৰিছে অতি আনন্দিত হৈছে যথেষ্ট উৎফুল্লিত হৈ পৰিছে কেনেকৈ আজি দেখুৱাইছে পৰিৱেশ আৰু এনেধৰণে দেখা গৈছে অসমীয়াৰ যি গ্ৰাম্য সমাজৰ যি পৰম্পৰা গৰু বিহু প্ৰত্যক্ষ কৰি বিদেশী পৰ্যটকে যথেষ্ট আনন্দিত হৈ পৰিছে প্ৰায় 15 পৰা 20জনীয়া এটা দল আহিছে নৰৱে ইংলেণ্ড আমেৰিকাৰ পৰা আৰু তেওঁলোকে আহি কৈতলৰ এই ঠাইত আজি গৰু বিহু তেওঁলোকে আমাৰ আজি পৰম্পৰা যি অসমীয়াৰ বাপতিসাহোন বিহু তেওঁলোকে উপভোগ কৰি যথেষ্ট আনন্দিত হৈ পৰিছে